সি ৰানিঙত পাইছে 14.92 পাইছে। টাইম লাগিছে 17 মিনিট 17 ছেকেণ্ড লাগিছে, যিহেতু আমাৰ 4.8 কিলোমিটাৰ। আপোনালোকে নিশ্চয় দেখিছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত 12 পাক মাৰিবলগীয়া হয় 400 মিটাৰ ট্ৰেক। আৰু লং জাম্প আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আজি ক'বলৈ গ'লে আজিৰ ভিতৰত ক'বলৈ গ'লে সিয়ে পাইছে টপ 1 নাম্বাৰ 1 সিয়ে আছে। 70.92 পোৱা ল'ৰা এজন ক'তো নাই। আজি ST ল'ৰা আমাৰ ক'তো নাই লখিমপুৰ ডিষ্ট্ৰিক্টত। ফাৰ্ষ্ট ক'বলৈ গ'লে আমাৰ টপ, তেতিয়া টপ নাম্বাৰ 1 বুলি ক'বলৈ গ'লে সিয়ে আছে। 70.92 আছে আমাৰ ST কেটেগৰী ল'ৰা লখিমপুৰ ডিষ্ট্ৰিক্টৰ। তো এতিয়ালৈকে ওলোৱা নাই এনেকৈ পোৱা ল'ৰা। তো নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাই নতুন ভিডিঅ'টোলৈ। চ' এতিয়া মই গৈ আছোঁ যোনটো ফিল্ডত মই আগতে প্ৰেক্টিছ কৰি চাকৰি পাইছোঁ, সেইখন ফিল্ডলৈ আজি মই বহুত দিনৰ মূৰত আহিছোঁগৈ। তো গৈ আছোঁ তাৰে ফিল্ডলৈকে। তো এতিয়া তাৰে ভিতৰত যোৱাকালি 21 ডিচেম্বৰ তাৰিখে মোৰ লগৰ এটা, আমি আগতে একেলগে প্ৰেক্টিছ কৰা লগৰ এটা মোৰ সি কামাণ্ডোত 70 পাইছে বুলি শুনি পাইছোঁ। তো তাকে মই আপোনালোকক দেখাবলৈ আহিছোঁ। তো এতিয়া সি ফিল্ডৰ এতিয়া গড়ৰ পৰা আহি আছে ফিল্ডলৈ। এতিয়া ফিল্ডখনৰ এতিয়া আপোনালোকৰ দেখি পাইছে কুঁৱলী মানুহ চেহেৰা দেখি পোৱা নাই, ইমান কুঁৱলী আছে। হ'লেও আপোনালোকৰ কাৰণে মই ভিডিঅ' বনাই দিম বুলি মই আহিলোঁ ইমান ৰাতিপুৱা। তো দেখি পাইছে এয়া কুঁৱলী চাওক, আমাৰ নদীৰ কাষত এয়া ফিল্ড আছিলে যোনটো আগতে আমি প্ৰেক্টিছ কৰি আমি চাকৰি লাভ কৰিছোঁ। এইখন ফিল্ডলৈ আজি বহুত দিনৰ মূৰত আজি মই ঘূৰি আহিছোঁগৈ। তো ফিল্ডখনৰ অৱস্থা আপোনালোকক দেখাই দিম কেনেকুৱা ধৰণৰ প্ৰেক্টিছ কৰিছে। আৰু মোৰ লগৰটো 70 আছাম কামাণ্ডোত ফিজিকেল মাৰ্কত 70 কেনেকৈ পালে আপোনালোকক চব গোটেইখিনি জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এতিয়া আহি আছে এতিয়া ফিল্ডখনৰ অৱস্থা আপোনালোকক চাই লওক। এতিয়া আপোনালোকে দেখি পাইছে মোৰ পিছফালে বা এইফালে আপোনালোকে দেখি পাইছে এইখন আমাৰ প্ৰেক্টিছ কৰা ফিল্ড। আগতে মই প্ৰেক্টিছ কৰি এইটো ফিল্ডত প্ৰেক্টিছ কৰি মই নিজে চাকৰি পাইছোঁ। আপোনালোকৰ ফিল্ডত কিছুমান ল'ৰা ছোৱালীয়ে কয় ফিল্ডত আমাৰ প্ৰেক্টিছ কৰা ফিল্ডত আমাৰ প্ৰেক্টিছ কৰা ফিল্ডত বেয়া হোৱাৰ কাৰণে আমি ইণ্টাৰভিউত ফেইল হ'ল বা আমি বেয়া হ'ল বুলি এনেকুৱা কয়। এইটো বাহানা এইটো একো নহয়। আপোনাৰ প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰে। আপোনাৰ ফিল্ডটো ভালেই হওক বেয়াই হওক, আপোনাৰ প্ৰেক্টিছৰ ওপৰত ডিপেণ্ড কৰা। আপোনালোকে নিশ্চয় দেখিছে আমাৰ ফিল্ডখনৰ অৱস্থা চাওক গাইজ। এইফালে নদী আছে আৰু এইফালে এখন একদম কেনেকুৱা ৰাস্তা আপোনালোকে নিশ্চয় দেখিছে। আৰু এইখনত বগৰী তলি আছে আমাৰ, এইফালে গছ আছে আৰু এইফালে ফিল্ডখনৰ অৱস্থা চাই দেখি পাইছে আপোনালোকে। এতিয়া আগতে আমি যেতিয়া আগতে প্ৰেক্টিছ কৰিছোঁ তেতিয়া আমি বনাইছিলোঁ 320 মিটাৰ ট্ৰেক বনাইছিলোঁ। এতিয়া বনাইছেগৈ অসম 400 মিটাৰ ট্ৰেক বনাইছে এতিয়া ফিল্ডখন অলপ ডাঙৰ যেন লাগে। তো আমি আগতে প্ৰেক্টিছ কৰিছিলোঁ তেতিয়া আমি বনাইছিলোঁ 320 মিটাৰ ট্ৰেক বনাইছিলোঁ। ত' এইটো কাৰণে দেখি পাইছে আপোনালোকে এয়া আমাৰ প্ৰেক্টিছ কৰা ফিল্ডখন। আৰু মাজতে এটা বগৰী গছ আছে আৰু এইফালে চিনাপ মৰা জেগাটো আমাৰ দেখি পাইছে আপোনালোকে নিশ্চয়। আৰু এয়া আমাৰ প্ৰেক্টিছ কৰা ফিল্ড আছিলে। আৰু যোনটোত যোৱাকালি 21 ডিচেম্বৰত 70 আছাম কামাণ্ডো ফিজিকেলত 70 পাইছে এজন বন্ধুৱে মোৰ আহি আছে। এতিয়া অলপ দেৰি পাবহি আৰু তো তাকে মই ৱেইট কৰি আছোঁ এতিয়া। তো আপোনালোকক দেখাই দিম ধুনীয়াকৈ। এইখন আমাৰ দেখি পাইছে আমাৰ ফিল্ডখনৰ মাজত এটা ইণ্ডিয়া ফ্লেগ আছে। এখন ফ্লেগটো লগোৱাৰ কাৰণটো হৈছে আপোনালোকে নিশ্চয় গম পোৱা নাই, মই এতিয়া জনাই দি আছোঁ ভালকৈ। এখন আপোনালোকে দেখি পাইছে ইণ্ডিয়া ফ্লেগখন আছে আৰু লগতে এইফালে ধূপ-ধূনা চব জ্বলাই থোৱা আছে। ইয়াতে প্ৰেক্টিছ কৰা ল'ৰা দুজন আমাৰ ইণ্ডিয়ান আৰ্মি চাকৰি পালে। সেইটো কাৰণে সিহঁতে ভাবিলে যে আমাৰ প্ৰেক্টিছ কৰা ফিল্ডত আমি এটা ইণ্ডিয়া ফ্লেগ লগাই দিওঁ। যিহেতু আমি ইয়াত প্ৰেক্টিছ কৰি আমাৰ ইয়াত চাকৰি লাভ কৰিছোঁ, সেইটো চাকৰি আয়োজন কৰিছোঁ। এইটো কাৰণে আমাৰ এই ইণ্ডিয়া ফ্লেগখন লগাই থৈছে। আমাৰ ইয়াৰ পৰা দুজন ল'ৰাই আমাৰ গাঁৱৰ পৰা দুজন ল'ৰাই ইণ্ডিয়ান আৰ্মি চাকৰি পাইছোঁ। সেইটো কাৰণে আমাৰ ইয়াত ফ্লেগটো লগোৱা হৈছে। ফ্লেগটো লগোৱাৰ কাৰণটো এইটো। তো এইটো কাৰণে এতিয়া অকণমান মই ৱেইট কৰি আছোঁ, ল'ৰাটো আহি আছে। এতিয়া ফিল্ডখনৰ অৱস্থা আপোনালোকে দেখিছে নিশ্চয়। এয়া আমাৰ ফিল্ডখনৰ অৱস্থা। আৰু আমি যেতিয়া এইফালে আপোনালোকে দেখি পাইছে এইখিনি আমাৰ ট্ৰেকটো আছিলে, সেইফালে ৰাউণ্ড হয়গৈ। আৰু দেখিছে আপোনালোকে এইখনৰ বগৰী আছে। আমি যেতিয়া ৰানিং কৰি বাগৰ লাগি যায় তেতিয়া আমি ইয়াতে শুই দিছিলোঁ আগতে। এয়া দেখি পাইছে ট্ৰেকখন, আমাৰ জোতা মোজা চব ইয়াতে
পেলাই থৈছে কিছুমান এয়া দেখিছে আমাৰ লগতে ইয়াত বগৰী আছে বগৰী গছজোপা আছে আৰু এইফালে দেখিছে বগৰী গছজোপা আছে দেখিছে আপোনালোকে নিশ্চয় এইখন দেখিছে আপোনালোকে আমি নিশ্চয় ফিল্ডখনৰ অৱস্থা দেখিছে আৰু এইখনৰ ফিল্ডখনৰ অৱস্থা আৰু এইয়া আমাৰ যেতিয়া আমি ট্ৰেক 6 ট্ৰেকৰ কাৰণে এইটো আমাৰ কৰা হৈছিল দেখিছে আপোনালোকে নিশ্চয় আৰু ফিল্ডখনৰ অৱস্থা আপোনালোকে নিশ্চয় দেখি পাইছে চব ইয়াতে আমাৰ ইয়াৰ পৰা কোনো ধৰণৰ এনেকৈ বস্তু বেলেগে নিনিয়ে এইটো কাৰণে আমি বস্তু ইয়াতে আমি পেলাই থৈ যায়গৈ আপোনালোকে নিশ্চয় দেখিছে এইটো ইয়াৰ জগিং আছে আপোনাৰ এইফালে যে জোতা মোজা আছে এইফালে দেখিছে আপোনালোকে নিশ্চয় চাৰিওফালে আছে আৰু এইয়া চিনাম মাৰা জেগাটো আপোনালোকক দেখাই দি আছোঁ সব আমাৰ ইয়াতে সব প্ৰেক্টিছ কৰা ল'ৰাবিলাকৰ কাৰণে আছাম কামাণ্ডো প্ৰেক্টিছ কৰা ল'ৰাবিলাকৰ কাৰণে সব প্ৰিপেৰেশ্যন কৰা যিমানখিনি যোগাৰ লাগে চবখিনি আছে আৰু এইয়া দেখি পাইছে আমাৰ চিনাম মৰা জেগাটো দেখিছে আপোনালোকে এতিয়া আপোনালোকে দেখিছে চিনাম মৰাটো দেখিলে এতিয়া লং জাম্প মৰা ট্ৰেকটো আপোনালোকক দেখাই দি আছোঁ এইফালৰ পৰা দৌৰে আপোনালোকে নিশ্চয় দেখিছে এইয়া লং জাম্প ট্ৰেক আৰু এইয়া দেখিছে লং জাম্প ট্ৰেকটো আপোনালোকে নিশ্চয় দেখিছে আৰু ইয়াতে এটা ঘাট খানা হৈছে যাতে ইয়াত পানীখিনি জমা হৈ নাযায় আৰু ইয়াৰ পৰা বালি লাগিলে আমি তাত পেলাই দিছিলোঁ আমি পেলাই দিছিলোঁ ইয়াত দেখিছে লং জাম্প ট্ৰেকখন এইফালৰ পৰা আছে যদি এইফালৰ পৰা জাম্প কৰিব পাৰে এইফালৰ পৰা জাম্প কৰিব পাৰে আমাৰ দুইফালে লং জাম্প ট্ৰেক আছে এইফালৰ পৰা জাম্প কৰিব পাৰে এইফালৰ পৰা জাম্প কৰিব পাৰে দুটা চাইডে আমাৰ লং জাম্প ট্ৰেকটো বনোৱা হৈছে আৰু ট্ৰেকখনৰ আপোনাক দেখি পাইছে এইখনৰ ট্ৰেকখনৰ ভিতৰতে লং জাম্প ট্ৰেকটো আছে আমাৰ ৰানিং কৰা ট্ৰেকটোৰ ভিতৰতে আমাৰ লং জাম্প ট্ৰেকটো আছে আৰু লগতে এইটো দেখি পাইছে আপোনালোকে এয়া আমাৰ ৰানিঙৰ ট্ৰেকটো তো দেখিছে এতিয়ালৈকে 6:30 বাজি গ'ল সময় কিন্তু এতিয়ালৈকে বেলিও ওলাই গ'ল এইবাৰ ৰ'দো ওলাই গ'ল তো দেখিছে কিন্তু এতিয়ালৈকে যে এই কুঁৱলীখিনি আঁতৰা নাই কুঁৱলী আছে এতিয়াও আছে তো দেখিছে আপোনালোকে নিশ্চয় মোৰ পিছফালে আপোনালোকে বহুত গছ গছনি আছে কিন্তু দেখি পোৱা নাই আপোনালোকে সেই কুঁৱলীটো দেখাৰ বাবে তো দেখিছে আপোনালোকে এই কুঁৱলী মানুহ একদম ধৰিব পৰা নাই ইমান কুঁৱলী হৈ আছে সেই ফিল্ডখনত আমি এনেকুৱা টাইমতে আমি আগতে প্ৰেক্টিছ কৰি একদম আধা ঘণ্টা 1 ঘণ্টা 3 ঘণ্টা কেনেকৈ আমি ৰানিং কৰিছিলোঁ খুব ভাল লাগিছিলে আমাৰ প্ৰেক্টিছ কৰা লগৰবিলাকৰ লগত আমি প্ৰেক্টিছ কৰি গাঁৱৰ লগৰ লগত প্ৰেক্টিছ কৰি ভাল লাগিছিলে কিন্তু আজি চাকৰি পোৱাৰ লগে লগে আপোনালোকৰ নিজৰ ৰাস্তা হৈ যায় ইফালে কৰ্তব্য পালন কৰিবলগীয়া হয় সেইটো কাৰণে ইয়াত আহিব নোৱাৰে ছুটি এনেকৈ নাপায় তো এইয়া আমাৰ ফিল্ডখনৰ অৱস্থা দেখাই দিলোঁ এতিয়া ল'ৰাটো আহি আছে মোৰ লগৰটো আহি আছে আপোনালোকক দেখাই দি আছোঁ গাইছ মোৰ লগৰটো ফাইনেলি আহি আছে সেইফালে আহি পাই আছে তো আহি দে গুড মৰ্ণিং তো এইয়া আহি পালে কি খবৰ ভাল না এতিয়া তেওঁ পাৰফৰ্মেঞ্চ লিখন আপোনালোকক দেখাই দি আছোঁ তো কিমান ক'ত পাইছে আপোনালোকক দেখাই দি আছোঁ ফাইনেলি আহি পালে এতিয়া পাৰফৰ্মেঞ্চ লিখন দেখাই দিয়া এতিয়া আপোনালোকে নিশ্চয় দেখিছে এইয়া সি ৰানিঙত পাইছে 14.92 পাইছে টাইম লাগিছে 17 মিনিট 17 ছেকেণ্ড লাগিছে যিহেতু আমাৰ 4.8 কিলোমিটাৰ আপোনালোকে নিশ্চয় দেখিছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত 12 পাক মাৰিবলগীয়া হয় 400 মিটাৰ ট্ৰেক আৰু লং জাম্পটো এবাৰতে এক্সেলেণ্ট মাৰিছে ফাৰ্ষ্ট লেঙতে এক্সেলেণ্ট মাৰিছে আৰু 20 মাৰ্ক পাইছে আৰু চিন আপটো 14 মাৰ্ক মাৰিছে আৰু 20 মাৰ্ক পাইছে আৰু 100 মিটাৰ আপোনালোকে নিশ্চয় দেখিছে 11 ছেকেণ্ড 7:30 লাগিছে আৰু 16 মাৰ্ক পাইছে তেখেতে টোটেল পাইছে আপোনাৰ এতিয়া 70.92 পাইছে এয়া আমাৰ নামটো আপোনালোকে নিশ্চয় দেখিছে মহেন্দ্ৰ ফেগু তো তেখেতে মোৰ লগৰ হয় আমি আগতে প্ৰেক্টিছ কৰা লগৰ আপোনালোকে নিশ্চয় দেখিলে আমি একেলগতে প্ৰেক্টিছ কৰিছোঁ আৰু প্ৰেক্টিছ কৰাৰ বিষয়ে অলপমান কৈ দিয়া এইখন ফিল্ডতে আমি প্ৰেক্টিছ কৰিছিলোঁ একেলগে 2 টাইম প্ৰেক্টিছ কৰিছা ন দিনত একবাৰ প্ৰেক্টিছ অনলি একবাৰ প্ৰেক্টিছ কৰিছিলোঁ 8-9টা বজাত প্ৰেক্টিছ কৰোঁ তাৰপিছত আৰু মই চেষ্টৰ কাৰণে অলপ কিবাকে প্ৰেক্টিছ কৰিছিলোঁ আৰু চেষ্টৰ কাৰণে তেখেতৰ মানে চেষ্ট অলপ যোৱা নাছিলে চেষ্টৰ কাৰণে অলপ বেলেগ ধৰণৰ ৱাৰ্ম আপ কৰিবলগীয়া আছিল তো দেখিছে দিনত এবাৰ প্ৰেক্টিছ কৰিছিলে আৰু ফিল্ডখনৰ অৱস্থা আপোনালোকক দেখাই দিলোঁ অলপ আগতে তো এইখনে আমাৰ প্ৰেক্টিছ কৰা ফিল্ডখনৰ আৰু এয়া আমাৰ মোৰ লগৰ আজি এইবছৰ 70 পাইছোঁ কামাণ্ডো ইণ্টাৰভিউত তো ভাল লাগিছে আৰু অল দ্য বেষ্ট
ইমান পোৱাৰ বাবে তো এতিয়া একদম চাইকোমেট্ৰিক টেষ্ট দিয়াৰ বাবে একদম সুযোগ পাব নিশ্চয় আপোনালোকে যদি আপোনালোকৰ ডিষ্ট্ৰিক্টত ক'ত কিমান পাইছে আৰু কোনটো কেটেগৰী আপুনি কমেণ্ট কৰি জনালে আপোনাৰ ভাল লাগিব তেতিয়া মই কাটাগৰী লিষ্ট এটা বনাব পাৰিম আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আজি ক'বলৈ গ'লে আজিৰ ভিতৰত ক'বলৈ গ'লে সিয়ে পাইছে টপ 1 নাম্বাৰ 1 সিয়ে আছে 70.92 পোৱা ল'ৰাজন ক'তো নাই আজি ST ল'ৰা আমাৰ ক'তো নাই লখিমপুৰ ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট ক'বলৈ গ'লে আমাৰ টপ তেতিয়া টপ নাম্বাৰ 1 বুলি ক'বলৈ গ'লে সিয়ে আছে 70.92টো আছে আমাৰ ST কেটেগৰী ল'ৰা লখিমপুৰ ডিষ্ট্ৰিক্টৰ তো এতিয়ালৈকে ওলোৱা নাই এনেকৈ পোৱা ল'ৰা তো আজি ওলাই গ'ল তো আপোনালোকে নিশ্চয় দেখিছে এইজন আমাৰ ল'ৰাটো তো মোৰ বন্ধু হয় আগৰ পৰা আমি একেলগে প্ৰেক্টিছ কৰি একেলগে আমি ইয়াতে কাম কৰিছিলোঁ তো আজি ভিডিঅ'টো ইমানতে সমাপ্ত যদি ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই